জেনেটিক বুলি আমিও ভাবিছিলো, কিন্তু এটা দেখা গেল যে যিবিলাকৰ আসলে মাদাৰ ফাদাৰ বা গাৰ্জেনৰ আছে তেওঁলোকৰ জেনেটিকটো চেঞ্জ কৰিব পৰা যায় যদি তেওঁলোকে আগৰ পৰা খোৱাৰ সম্পৰ্কে তেওঁলোকে যদি সেইটো মানে থাকে। আৰু দ্বিতীয় কথা আমাৰ মেইনলি জানিব লাগে কি আমি এটা যেহেতু আজিকালি মানে চুগাৰ ঘৰে ঘৰে, গতিকে আজি এনেকুৱা অৱস্থা হৈছে যে এটা সময়ত ভাৰতবৰ্ষ এটা চুগাৰৰ কেপিটেল হৈ যাব ধৰিছে। গতিকে আমি প্রত্যেকটা ফ্যামিলিরে যার ডায়াবেটিস আছে বা নাছে অন্তত বছৰত একবাৰ HB1C চাব লাগে। ইয়াৰ তো এনেই খাব নালাগে, তথাপি মাজতে যদি হঠাৎ কেতিয়াবা খায়ো অলপ চলপ সেইটো কথা নহয়, কিন্তু কিছুমানে ভাবে যে আমি চিনি নাখাওঁ তেতিয়াহ'লে তো চুগাৰ হ'ব, চুগাৰ কিয় হ'ব, বা চিনি নাখাওঁ মিঠা নাখাওঁ, মিঠাৰ ভিতৰত মই গুড় খাওঁ চিনি নাখাওঁ, কিন্তু গুড়তো গ্লাইসেমিক ইনডেক্স 98, চিনিত 100 আর গুড়ত 98, মধুতো ঠিক তেনেকুৱাই। গতিকে আমি কথা হল মিঠা জাতীয় বস্তু একো খাব নালাগে। আৰু 2 নম্বৰ কথা হল যে আমি হঠাৎ কেতিয়াবা যদি খাইছো সেইটো বেলেগ কথা, তাৰ কাৰণে একো কথা নহয়, কিন্তু আমি মিঠাৰ বাহিৰেও আমাৰ মেইন বস্তু মানুহে ভাবে কি আমি মিঠা খোৱা নাই, মই তো চুগাৰ হৈছে মই মিঠা খোৱা নাই। আরে মিঠা নহয়, তুমি ভাত খাইছো 22ত 80% চুগার আছে, ভাতটো তোমাৰ বাদ দিব লাগিব। ভাত মানে কি তুমি কমাব লাগিব, তাৰ অল্টাৰনেটিভ কিবা খাব লাগিব। মই ভাত যিখিনি খাওঁ মই 200 গ্রাম 20 গ্রাম চাউলৰ ভাত খাওঁ দুপৰীয়া, 20 গ্রাম চাউলৰ ভাত। যে কার্বোহাইড্রেট বস্তুটো কম খাব লাগে, বিশেষ করে ফাটবোৰ একদম এভয়েড, কোল্ড ড্রিঙ্ক একদম এভয়েড। এইবিলাকে কি কৰে আমাৰ ভিতৰত সেলবিলাক যিবিলাকত মানে ইনসুলিনে আমাৰ সুগাৰবিলাক সেলত সোমায় সেই সোমাব নোৱাৰে, সেলবিলাক ব্লক হৈ যায়। তেতিয়া কি হয় ভিতৰত যিটো ফেট থাকে ফেটটো বাৰ্ন হ'ব নোৱাৰে, বাৰ্ন মানে কমি যাব নোৱাৰে, নকমিলে তাতে ইনসুলিনটো সোমাব নোৱাৰে। ইনসুলিন নহলে সুগাৰত টেষ্টটো বেছি থাকে। সুগাৰ ৰোগত আক্ৰান্ত নেকি? যদি আপুনি সুগাৰ ৰোগত আক্ৰান্ত, এই প্ৰতিবেদনটো আপোনাৰ বাবে। আজি আমি এনে এজন ব্যক্তিৰ ওচৰত উপস্থিত হৈছো যিজন ব্যক্তিয়ে বিগত 40টা বছৰ সুগাৰ ৰোগত আক্ৰান্ত হৈ আছিল আৰু বৰ্তমান 80% সুগাৰৰ পৰা ৰেহাই পাইছে। আৰু সেই ব্যক্তি হৈছে বৰপাদাৰৰ বিশিষ্ট দন্ত চিকিৎসক ডক্টৰ হীৰালাল কৰ্মকাৰ, আৰু কিন্তু বৰ্তমান নিজা পদ্ধতিৰে ঘৰুৱাভাৱে ঔষধ তৈয়াৰ কৰিছে আৰু সেই তৈয়াৰ কৰা ঔষধৰ পৰা নিৰাময় পাইছে সুগাৰ ৰোগত। 80% বৰ্তমান ৰোগ নিৰাময় কৰিছে। তেওঁ নিজৰ যিটো ৰোগত আক্ৰান্ত হৈ আছিল সুগাৰ ৰোগত, সেই ৰোগৰ পৰা কিন্তু নিৰাময় পাইছে। আৰু বিশেষকৈ আমি জানিবলৈ চেষ্টা কৰিম যিহেতু বৰপাদাৰৰ যিহেতু সকলোৰে বৰ্তমান সুগাৰ ৰোগত আক্ৰান্ত, সুগাৰ এটা দৈনন্দিন জীৱনত মানুহৰ অংগ হৈ পৰিছে, আৰু যিহেতু বৰ্তমান সকলোৱে কিন্তু সুগাৰ ৰোগত আক্ৰান্ত, এই সুগাৰৰ পৰা কেনেকৈ নিৰাময় পাব পাৰে সেই বিষয়ে আপোনাৰ পৰা আমি বিশেষভাৱে জানিবলৈ চেষ্টা কৰিম। আজি মোৰ এই ইণ্টাৰভিউ লবলৈ অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো। একচুৱেলি মই 1985 চনৰ পৰাই এই চুগাৰ বেমাৰ মোৰ ধৰা পৰে, আৰু তেতিয়াৰ পৰাই মই ডাক্তৰৰ পৰামৰ্শ লৈ চলি আছিলো। কিন্তু দেখা গ'ল যে এই ডাক্তৰৰ পৰামৰ্শ লৈ থকাতেও মোৰ জীৱনত বহুত ঘটনা হৈ গৈছে। মই 42 সময় গ্ল'ৰ ব্লাডাৰ অপাৰেশ্যন কৰাব লগা হৈছে, আৰু তেতিয়া মোৰ চুগাৰ ইমান বেছি আছিল যে মই 14 দিন নাৰ্ছিং হোমত, ডাউন টাউন নাৰ্ছিং হোমত থাকি মই ইনফেকশ্যন কমাব লগা হৈছিল ইনসুলিন লৈ। তাৰপিছত তেনেকৈ চলি থাকোঁতে আৰু 2000 চনত মোৰ হেপাটাইটিছ বি পজিটিভ আহি গ'ল চুগাৰৰ পৰাই। এইবিলাক সব চুগাৰৰ পৰাই হৈ আছে, কিন্তু মই এই বিষয়ে বিশেষ জনা নাছিলো। অথচ মই ডক্টৰৰ পৰামৰ্শ লৈয়ে আছিলো। মই চুগাৰৰ টেবলেট মই যিমানে খাই আছিলো, লাহে লাহে মোৰ দেখা গৈছিল যে মোৰ ঔষধৰ মাত্ৰাবিলাক আস্তে আস্তে বাঢ়ি যাই আছিল। যি হওক, আৰু 2020 চনত মোৰ কৰোনাও হ'ল, তাতেও চুগাৰ 500 550 প্ৰায় থাকি গৈছিল। অথচ মই ইনসুলিন লৈ আছিলো। মই প্ৰায় আজি 25 বছৰ ধৰি ইনসুলিন লৈছিলো ডাক্তৰৰ পৰামৰ্শ মতে। কিন্তু ইনসুলিন লৈ থাকিলে কি হয়, চুগাৰটো নিয়ন্ত্ৰণত থাকে সঁচা, কিন্তু তথাপি তাৰ কিবা এটা সাইড এফেক্ট, হয়তো গ্যাস্ট্রিক বা কিবা কিবি প্ৰব্লেম আহিয়ে থাকে, লিভাৰৰ প্ৰব্লেম কিবা কিবি আহি থাকে।
যি হওক এনেকেই চলি আছিলোঁ মই বহুত ঘাত প্ৰতিঘাতৰ মাজেদি। কিন্তু যোৱা 2023 চনত ডিচেম্বৰ মাহত মই কিবা এটা মানে ভিডিঅ' দেখিলোঁ যে ডায়েবেটিছটো একচুৱেলি ৰেমিশ্যন বা ৰিভাৰ্চেল কৰিব পৰা যায়। তেতিয়া মই ভাবিলোঁ যে মোৰ এতিয়া বয়স 70 আৰু মোৰ অলৰেডি 40 বছৰ হৈ গৈছে, গতিকে এতিয়া মোৰ বাবে সম্ভৱ হ'ব নে নহ'ব। তথাপি মই পাছত বহুত চিন্তা কৰি ভাবিলোঁ যে একবাৰ ট্ৰাই কৰি দেখা যাওক। সেইমতে মই একজন ডক্টৰ সঞ্জীৱ আগৰৱালা বুলি বোম্বে, তেওঁ এটা মেম্বাৰশ্বিপ ল'লোঁ 4,500 টকা দি। তাৰপিছত তেওঁৰ সেই মেম্বাৰশ্বিপ লোৱাৰ পিছত তেওঁৰ পৰামৰ্শবিলাক মই ডায়েটবিলাক মই ফ'ল' কৰিলোঁ আৰু তেওঁৰ ডায়েটৰ যি ৰেচিপি সেইবিলাকো মই ফ'ল' কৰিলোঁ। মই নিজে ঘৰত হয়তো ঘৰৰ মানুহৰ সেইখিনি মোক এৰেঞ্জমেণ্ট কৰি দিয়া খুব অসম্ভৱ, তথাপি মই নিজে সেইবিলাক নিজেই কৰিলোঁ চবখিনি। মই বহুত কিবা কিবি কৰিলোঁ, যেনেকৈ চাউলৰ পৰিৱৰ্তে কলিফ্লাৱাৰ ৰাইচ মিক্স কৰি খালোঁ। চিৰাটাকি বুলি এটা ৰাইচ আহে যিটো চাইনিজৰ পৰা আহে, যিটো 1 কেজিৰ দাম 18,000 টকা, সেইখিনিও মই টেষ্ট কৰি চাইছোঁ। এনেধৰণৰ বহুত কিবা কিবি টেষ্ট কৰিছোঁ। কিন্তু লাহে লাহে মই সেইবিলাক সৰু কৰাৰ লগে লগে আৰু বেলেগ ডাক্তৰ মনুৰুজ্জামান বুলি এজন বাংলাদেশৰ ডক্টৰ আছে, তেওঁৰ ডায়েট মই ফ'ল' কৰোঁ। তেওঁ হাৰ্ট ক্লাবৰ একজন ভাল ডক্টৰ বাংলাদেশৰ, তেওঁৰ পৰাও মই বহুতখিনি অভিজ্ঞতা ল'লোঁ। এনেকৈ লাহে লাহে ডাক্তৰ এছ কুমাৰ আগৰৱালা, যিজন বোম্বৰ চাইণ্টিষ্ট আৰু ডায়েবেটলজিষ্ট, তেওঁৰো কিছুমান মই অভিজ্ঞতা ল'লোঁ তেওঁৰ পৰাও। আৰু নিজে মই আয়ুৰ্বেদিক মানে চিকিৎসাৰ যিটো সহজ পাৰিবাৰিক চিকিৎসা কিতাপ আনিলোঁ, প্লাছ নেটৰ মাজেদি বহুতখিনি নলেজ গেইন কৰিলোঁ। এনেকৈ কৰি কৰি মই দেখিলোঁ যে ডায়েবেটিছটো একদম এটা সহজ বেমাৰ। এইটো বেমাৰ বুলি ক'ব নোৱাৰে, এইটো লাইফষ্টাইল ডিজৰ্ডাৰ বুলি কোৱা হয়, বুজিছে। কাৰণ এই বেমাৰটো আমাৰ কেনেকৈ হৈছে, খোৱাৰ পৰা হৈছে। এতিয়াহে আমি গম পালোঁ, এইটো আগতে আমি জনা নাছিলোঁ। আমি যেনেকৈ খাইছিলোঁ, এই ঔষধো খাইছিলোঁ, প্লাছ আমি খাৱাটো সেনেকৈ খাইছিলোঁ। কিন্তু আমি খাই কি আজিকালি যিটো দেখা গৈছে যে সহজ, আগতে আমি গম পাইছিলোঁ যে 40, 45, 50 বছৰতহে ডায়েবেটিছ হয়, এতিয়া দেখা গৈছে 20-25 বছৰতো ডায়েবেটিছ। মানুহৰ 20-25 বছৰ যে ডায়েবেটিছ ৰোগত আক্ৰান্ত হয়, আচলতে খোৱাৰ পৰা কি চুগাৰত আক্ৰান্ত হৈ আছে নেকি? খোৱাৰ পৰা। প্ৰথমে কথা হ'ল আমি একচুৱেলি বেছি ফেট জাতীয় বস্তু খাইছোঁ, যেনেকৈ ভাত, চাউল, দালি, আৰু আমাৰ বিশেষ কৰি জাংক ফুড, ফাষ্ট ফুড এইবিলাকৰ পৰা আমাৰ বেছি হৈছে, বুজিছে। আমি যে আজিকালি যিবিলাক বস্তু খাওঁ তাত বেছিভাগে আমাৰ ফেট থাকে। তাৰপিছত আমাৰ কোল্ড ড্ৰিংক যিবিলাক, সেইবিলাকৰ পৰা আমাৰ যথেষ্ট ক্ষতি হয়। এইবিলাক আমাৰ লিভাৰ, পেংক্ৰিয়াছ, হাৰ্ট চবজতে আমাক ক্ষতি কৰে। আৰু এইবিলাক খাই কি হয়, আমাৰ যিবিলাক চেলবিলাক বন্ধ হৈ যায়, আৰু আমি যিমান খাই থাকোঁ সেইবিলাক পেংক্ৰিয়াছৰ পৰা ইনচুলিন মানে প্ৰতিবাৰে তেওঁ ওলাই পাছত পেংক্ৰিয়াছে আৰু সেইটো যাৰ বিটা চেলবিলাক ইনএক্টিভ হৈ আহে। চুগাৰৰ পৰা বাচিবলৈ আচলতে কি কৰাৰ প্ৰয়োজন আছে বৰ্তমান সময়ত? বৰ্তমান সময়ত চাওক, প্ৰথমে কথা হ'ল খোৱাটো আপুনি মানে যিখিনি আমাৰ দৰকাৰ তাৰ বাহিৰে বেছিকৈ খাব নালাগে, বাৰে খাব নালাগে, 1 নম্বৰ। 2 নম্বৰ, কিছুমান শৰ্কৰা জাতীয় বস্তু যেনে চাউল, ভাতটো বেছিকৈ খাব নালাগে। গম যেতে আটা খাওঁ আমি, আটাটোও ঠিক নহয়। কাৰণ আটাটো এই কাৰণে ঠিক নহয়, আটাটো কেতিয়া প্ৰচেছিং হৈছে, ইয়াৰ কেঁচিয়ে আমি পাইছোঁ, সেইটো বেলেগ কথা। কাৰণ তাৰ যিটো মানে ৰিয়েকশ্যনেই বেছি। কাৰণ আটাত আপোনাৰ চাওক, আটা আৰু ভাতৰ যিটো গ্লাইচেমিক ইণ্ডেক্স প্ৰায় সমানেই। ভাতত, চাউলত থাকে আপোনাৰ 72 বা 75 গ্লাইচেমিক ইণ্ডেক্স, আর আটাত থাকে আপনার 70 বা 68 ইন্ডেক্স। গতিকে প্রায় একই। ভাত খোয়ার খাওয়ার আটাত এটাই অসুবিধা কি রুটিত, যে তাদের গ্লুটেন বলে একটা বস্তু থাকে, যার কারণে আমার কি হয়, আটা খালে কিছুমান মানুহৰ গ্যাস্ট্রিক বাড়ে। একচুয়ালি আটাটো খাওয়াতকৈ ভাত খাওয়া ভাল। আর ডায়াবেটিস যিবিলাকৰ হৈছে তেওঁলোকে বিশেষ কৰি ব্রাউন চাউল বা ঢেঁকীৰ চাউলহে, রেড চাউলবিলাক খোৱা ভাল হ'ব। চুগাৰত যিসকলে বৰ্তমান আক্ৰান্ত হৈ আছে তেওঁলোকে মাংস পৰা দূৰত থাকিব লাগে নেকি? নাই, মাংসৰ পৰা একো প্ৰশ্ন নাহে। যদি তেওঁৰ কথা হ'ল হাৰ্টৰ কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে বেলেগ কথা।
তেতিয়া আমাৰ কোলেষ্ট্ৰল যদি তেওঁৰ বেছিকৈ বাঢ়িছে তেতিয়াহ'লে যিটো ফেট জাতীয় বস্তু মাংস বিশেষ কৰি আমাৰ যিটো মানে ছাগলীৰ মাংস সেইটো খাব নালাগে, ৰেড মিটটো বাদ দিব লাগে হা। তাৰপিছত আপুনি যিকোনো মুৰ্গীৰ মাংস খাওক আৰু ডিমা খাওক, কণী খাওক, কোলেষ্ট্ৰল হ'লেও আপুনি খাব পাৰে। মোৰ কাৰণ চাওক, মই 2016 চনত মই ষ্টেন বহাইছোঁ। মোৰ এটা ব্লক আছিল হাৰ্ট, মানে প্ৰায় 195 আপ আছিল। মই যেতিয়া ষ্টেন বহাইছোঁ তাৰ পিছৰ পৰা মই ইমান ঔষধ খাব লগা হৈছে এই হাৰ্টৰ কাৰণে। কিন্তু যেতিয়া মই এই কোৰ্চটো আৰম্ভ কৰিলোঁ 2023 চনৰ পৰা, এই ডায়েবেটিছ কোৰ্চটো, তেতিয়া মোৰ অলৰেডি কোলেষ্ট্ৰল সব আস্তে আস্তে কমি আহি গ'ল। এতিয়া মই হাৰ্টৰ আগতে খাইছিলোঁ 2টা, এতিয়া খাওঁ 1টা। ডায়েবেটিছ আমি প্ৰেছাৰৰ খাইছিলোঁ 2টা, এতিয়া খাওঁ 1টা। আর ডায়াবেটিছৰটো মানে আধা কৰি 2বাৰ খাওঁ। আর বাকি মই নিজে যিটো তৈয়াৰ কৰিছোঁ পাউডাৰ দি, মই চেন্নাইৰ পৰা আনিছোঁ হা, তামিলনাডুৰ পৰা সেই পাউডাৰবিলাক আনিছোঁ। এইটো আপোনালোকে বহুতেই জানে, গুডমাৰ, কেৰেলা আৰু কিবা কিবি বস্তু আছে। মই আপোনালোকক মই কৈ দি আছোঁ, যেনেকৈ মই এটা পাউডাৰ বনাইছোঁ। পাউডাৰটোত আছে ত্ৰিফলা আছে, ইসবগুল আছে, কেৰেলা আছে, জাম বীজ আছে, জ্যেষ্ঠী মধু আছে, গুডমার আছে, বিজয় সার আছে, ইনসুলিন পাউডার আছে, ব্ল্যাক সল্ট আছে, মেথি আছে, কেঁচা হালদি পাউডার আছে, হিং আছে, হুড়া আছে, তাৰপিছত আছে বেলপাতা পাউডার, সাজনা পাতা, ঝিলই, ডোমেরো গোটা আছে, ত্রিভঙ্গ ভস্ম আছে। গতিকে এইটো একদম খুব মানে এভ্ৰি মানে লিভাৰৰ পৰা আৰম্ভ কৰি কোলেষ্ট্ৰলৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটোতেই মানে উপকাৰ আছে। তাৰ ভিতৰত এটা আছে আমি যিটো বনাইছোঁ জিকাই খোৱাৰ কাৰণে ৰাতি, যেনে মেথি আছে, তাৰপিছত পনীৰ ফ্লাৱাৰ আছে, কেৰেলা আছে, চিৰতা আছে, কালিজিৰা আছে, ডমৰো গোটাৰ পাউডাৰ আছে। এইখিনি ৰাতি জিকাই ৰাতিপুৱা খালি অট'মেটিক মানে চুগাৰটো কমি আহিব। এতিয়া কথা হ'ল আমি এলোপেথিক ঔষধ খাই আছোঁ, এলোপেথিকৰ ছাইড এফেক্ট এনেকুৱা বেছি মই নিজে ভুগিছোঁ। আৰু যিবিলাক আমি দেখিছোঁ যে আজি ইনচুলিন লৈ নিয়ন্ত্ৰণ কৰি আছে, লাষ্টত দেখা গৈছে তেওঁলোকৰ ডায়ালিচিছ কৰিব লগা হৈছে আৰু তেওঁলোকে সোনকালে মানে তেওঁলোকৰ কিডনিটো নষ্ট হৈ গৈছে। এতিয়া মোৰ সন্মুখতে আশে পাশে যিবিলাক দেখিছোঁ সেইবিলাকৰ প্ৰায় সেনেকুৱাই মই দেখিছোঁ। মোৰ আনকি ৰিলেটিভো কেইবাজনো মৰিছে, মোৰ ওচৰে পাজৰে, মোৰ আগত মোৰ বহুত পিছত হোৱা মানে ডায়েবেটিছ পেচেণ্টটো বহুত মৰিছে। যিহেতু আপুনি চুগাৰৰ সৈতে যিবিলাক বস্তুৰ নাম কৈছে, আপুনি সেইবিলাক বস্তুৱে গঢ়ি কৰি আপুনি কিন্তু বৰ্তমান 80% চুগাৰ নিৰাময় কৰিব পাৰিছে আপোনাৰ। যদি কোনোবাই আপোনাৰ পৰা ল'বলৈ বিচাৰে আপোনাৰ যিবিলাক বন ঔষধ আছে, কেনেকৈ যোগাযোগ কৰিব আপোনাৰ সৈতে? না, এতিয়া ধৰক মোৰ ইয়াতেতো চবেই মোক প্ৰায় চিনি পায়, আৰু তাছাড়া যদি মোৰ ফোন নম্বৰটো থাকিবই, ফোন নম্বৰটোত আপুনি মোক যোগাযোগ কৰিব পাৰে। মোৰ ইয়াতে এটা চেম্বাৰ আছে, ডক্টৰ কৰ্মকাৰ ডেণ্টেল ক্লিনিক, তাতে মই যদিও এতিয়া ৰিটায়াৰ, মোৰ ল'ৰাটো থাকে, তাতে আহিলেও যোগাযোগ কৰিলেও মোৰ এড্ৰেছটো পাই যাব থানাৰ ওচৰতে। গতিকে সেইটো নহয়, মই একচুৱেলি কোনো ব্যৱসায় কৰাৰ কাৰণে মই কৰা নাই। মই বিচাৰিছোঁ যে মই যেনেকৈ ভাল হৈছোঁ 40 বছৰৰ আজি, আৰু মই নিজে চকুৰ সন্মুখত দেখি আছোঁ যে মানুহবিলাক দেখা দেখি কিছুমান মানে নিয়ম নামানাৰ কাৰণে, কিছুমান খাদ্য বস্তু বাছি নোখোৱাৰ কাৰণে তেওঁলোকৰ লাইফবিলাক মানে আয়ুবিলাক কমি যাই আছে। সাধাৰণতে মানুহৰ কিন্তু বৰ্তমান চুগাৰ ৰোগত যিবিলাক আক্ৰান্ত হৈ আছে 4,000 পৰা 5,000 টকা পৰ্যন্ত কিন্তু তেওঁলোকৰ মাহিলী যিটো খৰচ চুগাৰৰ বাবদ, ঔষধৰ বাবদ তেওঁলোকৰ খৰচ হৈ আছে। যদি তেনেকুৱা ধৰণৰ হয় যে ইয়াত আপোনাৰ কম খৰচত মাহিলী 500-1000 মাজত হৈ যাব, তেনেকুৱা মানুহে যদি আপোনাক ল'বলৈ বিচাৰে আপোনাৰ পৰা, মাত্ৰ বৰপেটা ৰোড নহয়, বৰপেটা ৰোডৰ বাহিৰত, মই নিজে 8,000 টাকাৰ ঔষধ খাইছোঁ। 4টা ইনচুলিনৰ দাম হ'ল 5,000 টাকা। বৰ্তমান 5,000 টাকা মোৰ ইনচুলিন লাগিছে, 20 ইউনিট কৰি ইনচুলিন লাগছে, 4টা কৰি ইনচুলিন লাগছে। প্লাছ মই যিটো মানে হাৰ্টৰ কাৰণে ঔষধ খাইছোঁ তাৰ লাগছে প্ৰায় 2,000 টকা। এনেকৈ কৰি মোটামুটি 8,000 টাকা পাৰ
মাহত গৈছে। এতিয়া মই ১,৫০০ টকাৰ ভিতৰত মোৰ হৈ যায়। আপোনাৰ পৰা ল'লে কিমান টকা খৰচ হ'ব মাহত? মোৰ এতিয়া একচুৱেলি মইতো ভাবো যে কিছুমান বস্তু আছে মোৰ ঔষধ খোৱাৰে দৰকাৰ নাই। মই কিছুমান নিয়ম দিম, যিবিলাক নিয়ম দিম যে ৰাতিপুৱা কি খাব লাগে, কেনেকে খাব লাগে, ডায়েটটো কেনেকে খাব লাগে, এইখিনি নিয়মৰ মাজত থাকিলে মোৰ ধাৰণা এই ঔষধটো বিশেষ খাবই নালাগে। তথাপি মোৰ যদি কোনোবাই ভাবে যে নাই মই সেইবিলাক বস্তু মই যোগাৰ কৰি নাখাওঁ, তেতিয়াহ'লে আপুনি দিয়ক। তেতিয়াহ'লে মোৰ তাতে মোটামুটি ১৩০০ টকা খৰচ আছে এক মাহৰ কোৰ্চ। এক মাহত ১৩০০ টকা হ'লে আপোনাৰ কোৰ্চ এক মাহৰ কোৰ্চ সম্পূৰ্ণ হ'ব। আৰু বিশেষকৈ আৰু এটা কথা আমাৰ জানিবলৈ চেষ্টা কৰিম যে চুগাৰ যিসকলৰ বৰ্তমান আক্ৰান্ত, চুগাৰত আক্ৰান্ত, এটা ঘৰুৱা কথা শুনো যে চুগাৰৰ সৈতে আলু এটা ভাল শত্ৰুতা, চুগাৰ হ'লে আলু খাব নালাগে। এই বিষয়ে আপুনি কি ক'ব? নাই নাই, আলুৰ মানে কথা হ'ল আলুটো একচুৱেলি কি, আলুৰ গ্লাইচেমিক ইণ্ডেক্সটো খুব বেছি। হা, আলু আৰু আমি যিটো মুড়ি খাওঁ, মই বহুতকে শাক দিওঁ, মই নিজেও এক সময়ত মূলাই দি মুড়ি খাওঁ, খুব হেবিট আছিল। মই যেতিয়া এতিয়া গম পালোঁ মুড়িত 95% গ্লাইচেমিক ইণ্ডেক্স, হা, ইমান বেছি। হা, মুড়িতকৈ চিৰাত কম। হা হা, মুড়ি, চাগু, এইবিলাকত চাগুত 80% গ্লাইচেমিক ইণ্ডেক্স। আর গ্লাইসেমিক ইন্ডেক্সৰ ভিতৰত এটা গ্লাইসেমিক লোডো আছে, মানে আমি যেটো বস্তু খাইছো সেইটো হিমান গ্লাইসেমিক ইন্ডেক্স আমাৰ বডিত নাথাকে। যেতিয়া ভাত হয় তেতিয়া তাৰ ইটো কমি আহে, লোডটো কমি আহে। আৰু লোডটো কি হল, লোডটো তাক হয় যাতে ফাইবাৰ জাতীয় বস্তু যিবিলাকে খাব ফাইবাৰটো মাইনাস হ'ব। আমি সদায় ডায়াবেটিছৰ ৰোগী হওক বা জেনেৰেল ৰোগী হওক ফাইবাৰ জাতীয় বস্তু খাব লাগে। আমি কি খাওঁ, আমি সাপোজ ফল মূল খাওঁ, তাৰ জুচ খাওঁ, জুচটো খাব নালাগে। জুচটো খালে সুগার, আজি মৌসুমী সুগার কমে, কিন্তু মৌসুমী জুচ খালে সুগার বাড়ি যাব। স্মুদি খাব লাগিব, স্মুদি তৈয়াৰ কৰাৰ কিছুমান সিস্টেম আছে, এই সিস্টেমটো মই নাজানো আৰু সেইটো মই গোটেই বছৰ খাওঁ। হা, স্মুদি আৰু এই গৰমৰ দিনত খাওঁ। আৰু মিঠা জাতীয় বস্তু যিবিলাক আছে, ৰসগোল্লা আছে, তাৰপিছত বিভিন্ন ধৰণৰ মিঠা জাতীয় বস্তু আছে, সেই মিঠা বিধৰ পৰা কি দূৰত থাকিব লাগে নেকি চুগাৰ ৰোগত? মিঠাটো এনেই খাব নালাগে, তথাপি মাজতে যদি হঠাৎ কেতিয়াবা খায়ো অলপ চলপ সেইটো কথা নহয়। কিন্তু কিছুমানে ভাবে যে আমি চিনি নাখাওঁ তেতিয়াহ'লে তো চুগাৰ হ'ব। চুগাৰ কিয় হ'ব, বা চিনি নাখাওঁ, মিঠা নাখাওঁ, মিঠাৰ ভিতৰত মই গুড় খাওঁ, চিনি নাখাওঁ, কিন্তু গুড়তো গ্লাইসেমিক ইন্ডেক্স 98, চিনিত 100 আর গুড়ত 98, মধুতো ঠিক তেনেকুৱাই। হা, গতিকে আমি কথা হল মিঠা জাতীয় বস্তু একো খাব নালাগে। আৰু ২ নম্বৰ কথা হল যে আমি হঠাৎ কেতিয়াবা যদি খাইছো সেইটো বেলেগ কথা, তাৰ কাৰণে একো কথা নহয়। কিন্তু আমি মিঠাৰ বাহিৰেও আমাৰ মেইন বস্তু, মানুহে ভাবে কি আমি মিঠা খোৱা নাই, মইতো চুগাৰ হৈছে মই মিঠা খোৱা নাই। আরে মিঠা নহয়, তুমি ভাত খাইছো 82% চুগাৰ আছে, ভাতটো তোমাৰ বাদ দিব লাগিব। বাদ মানে কি, তুমি কমাব লাগিব, তাৰ অল্টাৰনেটিভ কিবা খাব লাগিব। মই ভাত যিখিনি খাওঁ, মই 200 গ্ৰাম 20 গ্ৰাম চাউলৰ ভাত খাওঁ দুপৰীয়া, 20 গ্ৰাম চাউলৰ ভাত। এইটো একচুৱেলি জেনেটিক বুলি আমিও ভাবিছিলো, কিন্তু এটা দেখা গেল যে যিবিলাকৰ আসলে মাদাৰ ফাদাৰ বা গাৰ্জেনৰ আছে তেওঁলোকৰ জেনেটিকটো চেঞ্জ কৰিব পৰা যায়, যদি তেওঁলোকে আগৰ পৰা খোৱাৰ সম্পৰ্কে তেওঁলোকে যদি সেইটো মানে থাকে। আর দ্বিতীয় কথা আমাৰ মেইনলি জানিব লাগে কি, আমি এটা যেহেতু আজিকালি মানে চুগাৰ ঘৰে ঘৰে, গতিকে আজি এনেকুৱা অৱস্থা হৈছে যে এটা সময়ত ভাৰতবৰ্ষ এটা চুগাৰৰ কেপিটেল হৈ যাব ধৰিছে। গতিকে আমি প্ৰত্যেকটা ফ্যামিলিৰে যাৰ ডায়াবেটিস আছে বা নাছে অন্তত বছৰত একবাৰ HbA1c চাব লাগে। HbA1c যদি 4.5 বা 5ৰ তলত থাকে তেতিয়াহ'লে তাৰ সম্ভাৱনাটো কম। ২ নম্বৰ কথা হল যে কাৰ্বোহাইড্ৰেট বস্তুটো কম খাব লাগে, বিশেষ কৰি ফাটবোৰ একদম এভয়েড, কোল্ড ড্রিঙ্ক একদম এভয়েড। এইবিলাকে কি কৰে, আমাৰ ভিতৰত সেলবিলাক যিবিলাকত মানে ইনসুলিনে আমাৰ সুগাৰবিলাক সেলত সোমায়, সেই সোমাব নোৱাৰে, সেলবিলাক ব্লক হৈ যায়। তেতিয়া কি হয়, ভিতৰত যিটো ফেট থাকে ফেটটো বাৰ্ণ হ'ব নোৱাৰে, বাৰ্ণ মানে কমি যাব নোৱাৰে, নকমিলে তাতে ইনসুলিনটো সোমাব নোৱাৰে। ইনসুলিন নহ'লে সুগাৰত
টেষ্টটো বেছি থাকে। এই ৰাইজৰ উপকাৰৰ কাৰণে মোৰ কথাখিনি যদি ৰাইজৰ পচন্দ হৈছে বা ৰাইজৰ মনত লাগিছে, যদি কাৰোবাই নিজস্বভাৱে মোক লগ ধৰি পৰামৰ্শ বিচাৰি, মই তাৰ কাৰণে মই ডিটেইলছ দিম। মোৰ একমাত্ৰ উদ্দেশ্য হ'ল ৰাইজৰ সেৱা কৰা। এই উদ্দেশ্য লৈয়ে মই ভাবিছোঁ পাছত মই এটা মানে জাষ্ট এটা সজাগতা হিচাপেও মই এটা প্ৰস্তুতি চলাই আছোঁ। যদি পাৰোঁ মই কিছুমানক মাতি মই সজাগতা শিবিৰো কৰিম, বুজিছে। আৰু কিছু ডেমো তাতে থাকিব যে আমি কেনেকৈ আমি মানে যেনেকৈ এছগাৰ্ড জুচ, তাৰমানে সেই কোমোৰা যিটো, এই কোমোৰাৰ জুচটো খালে আমাৰ কিমান উপকাৰ হয় আপুনি যদি খাব পাৰে। সিদিনা মই এজন মানে মিনিষ্টাৰ এজনকো দিছোঁ, তেওঁ খাই আছে, যিয়ে হওক তেওঁ ভাল পাইছে, মোক ফোনো কৰিছিল, যিয়ে হওক। গতিকে মই আৰু আপোনালোকৰ প্ৰতি এইটোৱে অনুৰোধ ৰাখিছোঁ, মোৰ একচুৱেলি কোনো ব্যৱসায় নহয়, কোনো কথা নহয়, মই নিজে ভাল পাইছোঁ, আপোনালোকেও যাতে মোৰ পৰামৰ্শ বা মোৰ লগত যোগাযোগ কৰি ভাল পায়, সেইখিনিয়ে আপোনালোকৰ শুভকামনা কৰি মই ইয়াতে মোৰ ইণ্টাৰভিউ। আপোনাক ধন্যবাদ জনাইছোঁ। আৰু এইদৰে কিন্তু দণ্ড চিকিৎসক ডক্টৰ হিৰালাল কৰ্মকাৰে চুগাৰ ৰোগত যিবিলাকে আক্ৰান্ত হৈ আছে, যিসকলে আক্ৰান্ত হৈ আছে, ধুনীয়াকৈ জনাইছে চুগাৰ ৰোগৰ পৰা নিৰাময় কেনেকৈ পাব পাৰি, চুগাৰ ৰোগ কেনেকৈ হয়, সম্পূৰ্ণ বিতংভাৱে কিন্তু ইতিমধ্যে ডক্টৰ হিৰালাল কৰ্মকাৰে জনাইছে। আৰু যিসকলে চুগাৰ ৰোগত আক্ৰান্ত হৈ আছে, এবাৰ হ'লেও আপোনালোকে ডক্টৰ হিৰালাল কৰ্মকাৰৰ সৈতে যোগাযোগ কৰক, ছাজেশ্যন লওক কেনেকৈ নিৰাময় পাব পাৰি। আৰু আপোনালোকে যদি দূৰৰ পৰা কোনোবাই যোগাযোগ কৰিবলৈ বিচাৰে, কণ্টেক্ট নম্বৰ তলত দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব পাৰিব ডক্টৰ হিৰালাল কৰ্মকাৰৰ সৈতে। আৰু আজিৰ এই প্ৰতিবেদনলৈ বৰপেটা ৰোডৰ পৰা মোবাৰক আলী, B24 নিউজ।